ইয়াতেতো তেওঁ ভুল আমি ৰজাৰ অসমত নাই এইটোত ইয়াতেতো তেওঁ নিজৰ কথাতে আকৌ ভুল কৈ দিলে মই শুদ্ধ কৰি দিওঁ ইউ আৰ আ পাব্লিক সাৰ্ভেন্ট ইউ আৰ আ আপুনি ৰাইজৰ এজন সেৱক ৰাইজৰ ৰজা নহয় ইয়াতে আপোনাৰ ভুল হৈছে আপুনি ৰাইজৰ ৰজা নিজকে ভাবিছে আমাক প্ৰজা জনসাধাৰণক প্ৰজা ভাবিছে ইয়াতে আপোনাৰ ভুল হৈছে ৰাইজক যিদিনা ৰাইজক ৰজা পাতিব সেইদিনা আপোনাৰ কামখিনি শুদ্ধ হ'ব এয়া হ'ল পাৰ্থক্য তেখেতৰ আমাৰ মাজত তেওঁ নিজকে ৰজা ভাবে আমি ৰাইজক ৰজা ভাবো তেওঁ নিজকে ৰজা ভাবে আমি ৰাইজৰ সেৱক ভাবো তেওঁ ৰাইজক ভয় কৰিবলৈ চেষ্টা কৰে আমি ৰাইজক ভয় কৰোঁ তেওঁ ৰাইজৰ অধিকাৰ প্ৰশ্ন কৰাৰ অধিকাৰ কৰ্তন কৰিবলৈ বিচাৰে ৰাইজৰ সমালোচনা কৰা অধিকাৰ কৰ্তন কৰিবলৈ বিচাৰে আমি ৰাইজৰ অধিকাৰ মুকলি হোৱাটো বিচাৰোঁ তেওঁ ৰাইজৰ কণ্ঠ ৰুদ্ধ কৰিবলৈ বিচাৰে আমি ৰাইজৰ কণ্ঠ স্বাধীন হোৱাটো বিচাৰোঁ তেওঁ নিজৰ ভুলটো লুকাবলৈ বিচাৰে আমাৰ ভুল হ'লেও ৰাইজৰ প্ৰশ্ন কৰা সেই অধিকাৰটো আমি ৰাইজক দিবলৈ বিচাৰোঁ ইয়াতে ভুল হৈছে মই যিখিনি তেওঁ কিবা নতুন এই বছৰ আৰম্ভণিৰ পৰাইতো এইখিনি কথা তেওঁ কৈছিল 10 ছেপ্টেম্বৰটোৱে গোটেই তথ্যবোৰ প্ৰমাণ দিয়া তেওঁলোকে কথা কৈছিল 10 ছেপ্টেম্বৰ হৈ গ'ল 11 হৈ গ'ল 12 হৈ গ'ল সংবাদ মেল পাতিব মুকলি কৰিব বিস্ফোৰণ হ'ব এইখিনি কথা ফেব্ৰুৱাৰী মাহ পৰাই কৰি আছে কিন্তু প্ৰমাণ দিব পৰা নাই আৰু মই এতিয়া আজি আপোনালোকৰ কথা কৈছোঁ SIT মানে তথ্য লুকোৱা SIT মানে বিভ্ৰান্তি সৃষ্টি কৰা সেইকাৰণে জোনমণি ৰাভাৰ ক্ষেত্ৰত বিভ্ৰান্তি মোৰ SIT সম্পৰ্কতে বিভ্ৰান্তি আৰু মই আজি আপোনালোকক কৈ দিছোঁ জুবিন গাৰ্গৰ SIT ক্ষেত্ৰতো বিভ্ৰান্তি মুখ্যমন্ত্ৰী আজি তেওঁ যদিও গভীৰ আজি চাৰ্জ নিজৰ পুলিচৰ যোগেদি লগাইছে তেওঁলোকে এক্সিট শ্যাম কানু মহন্তৰ কাৰণে ৰিহাই হোৱা দৰ্জা ৰিহাই হোৱা মুকলি হোৱা প্লেনিং আজিৰ পৰা নহয় আৰম্ভণিৰ পৰা তেওঁ কৰি দিছে আৰু তথ্য আজি আপোনালোকে কওক গৃহ বিভাগ এমাহ সম্পূৰ্ণ হ'ল জুবিন দাৰ মৃত্যু কেনেকৈ হ'ল আমি গম পোৱা নাই হয় কোৰ্টত গৈ প্ৰমাণ হ'ব কোৰ্টত গৈ এভিডেন্স জমা হ'ব কোৰ্টত গৈ চৰকাৰী অধিবক্তাসকলে নিজৰ যুক্তি সহকাৰে গোটেই কথাখিনি ক'ব কিন্তু আজিলৈকে তেওঁ ৰাইজকে জনাব পৰা নাই যে মৃত্যু কেনেকৈ হ'ল ন্যায়ালয়ত হ'ব লিগেল আৰ্গুমেণ্ট ন্যায়ালয়ত হ'ব আইনী প্ৰক্ৰিয়াৰ যোগেদি গোটেই প্ৰমাণখিনি জমা কৰা যুক্তি সহকাৰে জাজজনক বুজোৱা কিন্তু ৰাইজকতো তথ্য জনাব লাগিছিল কি হ'ল কি পিছত গৈ কোৰ্টত তোমালোকে প্ৰমাণ দিবা এভিডেন্স দিবা লিগেল আৰ্গুমেণ্ট কৰিবা কিন্তু এমাহ পাৰ হৈ গ'ল ৰাইজক জনাব পৰা নাই পৰিয়ালক জনাব পৰা নাই অনুৰাগীসকলক জনাব পৰা নাই যে জুবিন দাৰ অন্তিম সময়ত মৃত্যু কেনেকৈ হ'ল জুবিন ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে কথা কৈছে যে প্ৰকৃত অনুৰাগী যোৱাত কংগ্ৰেছে বাধা দিছে আৰু কংগ্ৰেছে মিয়া লৈ যোৱা বুলি এটা কথা মুখ্যমন্ত্ৰীয়ে অসমৰ ৰাইজক সাৰ্টিফিকেট দিয়া বন্ধ কৰক কোন দেশ প্ৰেমী কোন দেশদ্ৰোহী কাৰ ক্যাৰেক্টাৰ ভাল কাৰ ক্যাৰেক্টাৰ বেয়া কোন জুবিনদাৰ অনুৰাগী কোন জুবিনদাৰ অনুৰাগী নহয় জুবিন মুখ্যমন্ত্ৰীৰ ওচৰত একমাত্ৰ এটাহে কাম আছে এয়া হ'ল ৰাইজক আজি এমাহ পাৰ হৈ গ'ল ৰাইজক জনাব পৰা নাই যে শেষত জুবিনদাৰ মৃত্যু কেনেকৈ হ'ল এইটো তেওঁ কৈছে আমি অসমৰ ৰাইজে তেওঁলোকৰ পৰা আৰু অসমৰ ৰাইজে কোনো ৰাজনৈতিক দলৰ পৰা সাৰ্টিফিকেট আমিও ক'ব নোৱাৰো বা আমি সাৰ্টিফিকেট দিবলৈ বিচৰা নাই আমাৰ যাত্ৰাত আপোনালোকে চাব যোৱাকালিও মই শদিয়াত বাইক ৰেলী কৰি আহিছোঁ আমি দলীয় পতাকা লগা নাই ইয়াত কোনো দলৰ কথাই নাই আমি ভুৱা অনুৰাগী বাস্তৱ অনুৰাগী এই অহংকাৰ
এই ৰাজঘৰৰ অহংকাৰ বিজেপি দলৰ ভিতৰতে আছে। বাস্তৱ কথাটো সেইটোৱে যে তেওঁ SIT গঠন কৰা মানেহে আজি তেওঁলোকে বাস্তৱ তথ্যবোৰ লুকাবলৈ বিচাৰে। যেতিয়ালৈকে মুখ্যমন্ত্ৰী আছে SIT যোগেদি বাস্তৱ তথ্য অসমৰ ৰাইজে গম নাপায়। মোৰ ক্ষেত্ৰতো তেওঁ নকৰিব, বেলেগ ক্ষেত্ৰ জোনমণি ৰাভাৰ ক্ষেত্ৰতো নকৰিব, জুবিন গাৰ্গৰ ক্ষেত্ৰতো তেওঁ ক'ব যে মোৰ সন্দেহ। কালি যি চিনেমা চাব গ'ল আপোনালোকে ভোটৰ কাৰণেহে চিনেমা চাব গৈছে মুখ্যমন্ত্ৰীয়ে কয়। মই পুনৰবাৰ কৈছোঁ মুখ্যমন্ত্ৰীৰ চাৰ্টিফিকেট আজি তাৰিখত অসমৰ এজন ব্যক্তিয়ে বিচৰা নাই, কোনোৱে বিচৰা নাই। তো তেওঁৰ লগত আমি তৰ্ক বিতৰ্ক কৰিবলৈ আহাই নাই জুবিন দাৰ সম্পৰ্ক। তেওঁক আমি মাত্ৰ নিজৰ কামখিনিয়ে মনত পেলাবলৈ বিচাৰিছোঁ। কামটো হ'ল কি যদি গৃহ বিভাগৰ দায়িত্বত আছে, এমাহ পাৰ হৈ গ'ল, আজিৰ তাৰিখত কোৰ্টৰ কাম কোৰ্টত হ'ব। আজিৰ তাৰিখত ৰাইজক জনাওক যে জুবিন দাৰ মৃত্যু শেষত গৈ কেনেকৈ হ'ল। ৰাইজৰ মনত ঢেৰ প্ৰশ্ন। সৰুকে এটা কথা ধন্যবাদ। যে